নমস্কাৰ ওয়েলকাম টু এডুকেয়াৰ আসাম কি খবৰ আশা সকলো বৰ্তমান ভালে আছে আপোনালোকে অতি আগ্ৰহেৰে বাট চাই আছে 4500 এলপিইউপি পোষ্টৰ কাৰণে যাতে সোনকালে ইলেকশ্যনৰ আগতে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো চৰকাৰে সম্পন্ন কৰে যোনটো ভেৰিফিকেশ্যন লিষ্ট হয় ইয়েছ থাৰ্ড যোনটো ভেৰিফিকেশ্যন লিষ্ট থাৰ্ড নোটিছ ৰিগাৰ্ডিং ডকুমেণ্ট ভেৰিফিকেশ্যন যেটো বৰ্তমানলৈকে দুখন লিষ্ট ওলালে আৰু দুবাৰ ভেৰিফিকেশ্যন হৈ গ'ল কিছু সংখ্যক প্ৰাৰ্থী এবসেন্ট আছিলে কিছু সংখ্যক প্ৰেজেন্ট আছিলে থাৰ্ড নোটিছখন আমি এবাৰ চাই লওঁ যে কি কৈছে থাৰ্ড নোটিছখনত কেতিয়াৰ পৰা কেতিয়ালৈ আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ইয়াত দেখিবলৈ পাইছে আজি প্ৰকাশ পাইছে 10 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ 12 তাৰিখৰ পৰা 13 তাৰিখ অৰ্থাৎ দুদিন ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আগৰ লোকেশ্যনটো সেম আছে খানাপাৰাত যোনটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গেষ্ট হাউচত সো মই ফাৰ্ষ্ট ফেজত মোৰ নাম আহিছিল আৰু মই ভেৰিফিকেশ্যন কৰি আহিছোঁ যদিও মৰ্নিং 10টাৰ পৰা এটালৈকে আৰু ইভিনিং আফটাৰনুন 2টাৰ পৰা 5টা লৈকে হ'ব ইয়াৰ কিন্তু কোনো ফৰ্থ লিষ্টৰ কথা মেনশ্যন কৰা নাই দেখিছেনে এনঅ'চি কেণ্ডিডেটৰ কাৰণে আৰুখিনি কথা কি আপোনালোকে সকলোৱে সেলফ এটেষ্টেড ফটোকপি সেট লৈ যাব লাগিব সকলো ডকুমেণ্টছৰে ওকে আৰু অনলাইন কৰোঁতে যিখিনি আপুনি ডকুমেণ্টছ পাইছিলে সেইখিনি PDF প্ৰিণ্ট আউট আপোনালোকে লৈ যাব লাগিব আৰু লিখিবলৈ পাইছে নো সেকেন্ড অপশ্যন উইল বি গিভেন যদি এবসেন্ট থাকে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব আৰু হাউ টু লিষ্ট তেওঁলোকে নলিয়াই ইয়াৰ আগতে লিখিছিল যেতিয়া ফাৰ্ষ্ট উলিয়াইছিল তেওঁলোকে লিখিছিল যে সেকেন্ড লিষ্ট আহিব আৰু সেকেন্ড লিষ্ট উলিয়াই লিখিছিল থাৰ্ড লিষ্ট আহিব তো থাৰ্ড লিষ্ট আহিলে বৰ্তমান আপোনালোকৰ 900তকৈ অধিক প্ৰাৰ্থীক মাতিছে বেছি মতা নাই প্ৰায় চাব গ'লে কিমান প্ৰাৰ্থী আছে যদি ক'ব যাওঁ এইবাৰ কিন্তু সিৰিয়েল নাম্বাৰটো আহিছে 7000ৰ পৰা চাওক ইয়াৰ আগতে বেলেগ আছিল তাৰ আগতেও বেলেগ আছিল মাজতে কেইটামান সিৰিয়েল নাম্বাৰ বাদ পৰি গৈছিল বহুতে ইউটিউবাৰে কৈছিল যে সেই যি বাদ পৰিছে তেওঁলোক আহিব বা অহা নাই চাওক 7000ৰ পৰা আহিছে 7000ৰ পৰা 7900 সামথিং আছে 911 আছে সো ইমান প্ৰাৰ্থী মাতিছে 911জন প্ৰাৰ্থী মাতিছে যেটো হৈছে আপোনালোকৰ কাৰণে ভালেই খবৰ এলপিৰ যথেষ্টখিনি আছে ইয়াত ইউপিৰ আছে আপোনাৰ 300 কিমান আছে আৰু এলপি যথেষ্ট বেছি আছে সো আপোনালোকে ভেৰিফিকেশ্যনটো কৰক আৰু হয়তো ইয়াৰ পিছত আৰু লিষ্ট নোলাব পাৰে মেবি যেটো মেনশ্যন নাই গতিকে কাটঅফক লৈ বৰ্তমানলৈকে কোনো ধৰণৰ সঠিক মন্তব্য আমি দিব নোৱাৰিম যেহেতু বহুত ইউটিউবাৰে যি কথা কৈ থাকে কিন্তু ইনি ইউজলেছ কিবা এটা একুৰেট কথা কৈ আপোনাৰ একো লাভ নাই সঠিক ইনফৰমেশ্যন পালে আমাৰ নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে সো থ্যাংক ইউ সো মাচ